জনতাৰ শিল্পী আছিল তেওঁ আছিল অসমীয়াৰ সাহস। তেওঁৰ অনুপস্থিতিত কেউৰিহে এতিয়া বিশাল শূন্যতা। মানৱতাৰ কথা কোৱা, মানুহৰ গান গোৱা শিল্পী জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ সম্ভৱ? ইমান নীৰৱে কেনেকৈ হেৰাই যাব পাৰে প্ৰাণৰ শিল্পীজন? জুবিন গাৰ্গৰ মৃত্যুৰ আজি 17 দিন। এতিয়াও সহজ হোৱা নাই কোনো। আজিও বিশ্বাসেই নহয় তেওঁৰ মৃত্যুৰ খবৰ। ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুৰিছে আপোন শিল্পীগৰাকীক। হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি হিয়া ধাগুৰি কান্দিছে অনুৰাগীয়ে। বোকাখাতৰ পৰিৱেশ এয়া। বোকাখাতৰ JDSG মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বোকাখাত জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জাতীয় দল সংগঠন আৰু বোকাখাতবাসী ৰাইজৰ সহযোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠানত জুবিন গাৰ্গক স্মৰণ কৰিলে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই। শ্ৰদ্ধাঞ্জলিহে জনাই থকা হৈছে অসমৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ। ভাৰততো বহুত জেগাত শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ নামত জনোৱা হৈছে, কিন্তু শ্ৰদ্ধাঞ্জলি জনায়ো মনত বৰ শান্তি পোৱা নাই, কোনেও পোৱা নাই। মই যেনেকৈ পোৱা নাই, অসমবাসীয়েও পোৱা নাই, বহুতেই পোৱা নাই। এইকাৰণে পোৱা নাই যে আমি এতিয়া প্ৰকৃত ৰহস্যটো আমি গম পোৱা নাই বা প্ৰকৃত ৰহস্য উদ্ঘাটন হোৱা নাই। যিয়ে নহওক, আমি সেইটো অতি সোনকালে প্ৰকৃত সত্যটো উদ্ধাৰ হোৱাটোৱে কামনা কৰিছোঁ। দেৰগাঁৱতো জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে অংশ ল'লে প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে। নাম প্ৰসংগ, কোৰাণ পাঠ, ভক্তিমূলক গীতেৰে মুখৰ হ'ল নৰেন শৰ্মা স্মৃতি পথাৰ। শিৱসাগৰৰ দলৌমুখ চাৰিআলিতো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী জনাই একত্ৰিত হ'ল জনতা। কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ যি ঘটনা, এই মৃত্যুৰ ঘটনা যাতে প্ৰকৃত ঘটনা যাতে উন্মোচিত হয়, শিল্পীগৰাকীয়ে যাতে ন্যায় পায়, জাতিটোৱে যাতে ন্যায় পায়, তাকে আমি সমস্বৰে আশা কৰিছোঁ। লংকাৰ 1 নম্বৰ কাকি খেলপথাৰত কাকি কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উদযাপন সমিতিৰ ব্যৱস্থাপনাত তথা প্ৰতিটো সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত আয়োজন কৰা হয় ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ইফালে এয়া সৰু পথাৰত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দৃশ্য। সৰুপথাৰ কুশলপুৰ তিনিআলি যুৱ সমাজ আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ আয়োজন কৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ। অংশ লয় প্ৰতিটো জাতি ধৰ্মৰ লোকে। এয়া ডিব্ৰুগড়ৰ চকিডিঙি খেলপথাৰ, যিখন খেলপথাৰত প্ৰতিটো বহাগতে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয়। সেইখন খেলপথাৰত আজি স্মৰণ কৰা হৈছে জুবিন গাৰ্গক। তেজপুৰৰ বিহগুৰিতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। ইফালে এয়া বকলীয়াঘাটৰ পৰিৱেশ। প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে আয়োজন কৰা হয় আদ্যশ্ৰাদ্ধ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।